আপোনালোকক আমি এটা নিশ্চিত হৈ জনাব বিচাৰোঁ যে অল ইণ্ডিয়াৰ দুলিয়াজানত অৱস্থিত কোনো ডিপাৰ্টমেণ্টকে স্থানান্তৰিত কৰাৰ আমাৰ কোনো পৰিকল্পনা হাতত নাই। এইটো আপোনালোকক আমি নিশ্চিত কৰি জনাই দিছোঁ যে অল ইণ্ডিয়াৰ দুলিয়াজানত থকা কোনো ধৰণৰ ডিপাৰ্টমেণ্টকে আমি স্থানান্তৰিত কৰাৰ কোনো আমাৰ পৰিকল্পনা হাতত নাই। এই আজি যিটো বন্ধ আহ্বান কৰিলে আৰু আমাৰ আজি এতিয়াও চলি আছে, এতিয়ালৈকে উঠাই লোৱা নাই। এই ক্ষেত্ৰত মই আপোনালোকক জনাওঁ যে তেওঁলোক ইছ্যুটো যিটো মুখ্য ইছ্যু যে আমাৰ কিছুমান বিভাগ, কিছুমান দপ্তৰ, কিছুমান সম্পদ ইয়াৰ পৰা দুলিয়াজানৰ পৰা বিভিন্ন ঠাইলৈ লৈ যাব, গুৱাহাটী বা নয়ডা এনেকুৱা এটা চিন্তা আহিছে বুলি সকলোৱে ক'লে। কিন্তু এই ক্ষেত্ৰত মই প্ৰথমৰ পৰা আপোনালোকক কৈ আছোঁ, মই সকলোকে কৈছোঁ, বিভিন্ন অৰ্গেনাইজেশ্যন মোৰ ওচৰলৈ আহিছে, সকলোকে কৈছোঁ যে RC হিচাপে ইয়াত মোৰ এটা গুৰু দায়িত্ব আছে আৰু এই গুৰু দায়িত্ব থকাৰ কাৰণে মোৰ যিটো ৰেছপনচিবিলিটি সেইটো অনুযায়ী মই মোৰ কেপাচিটিত মই আপোনালোকক কৈ আছোঁ এই ধৰণৰ কোনো ধৰণৰ ইনফৰমেশ্যন মোৰ হাতত নাই। মই কালি মই চাগে শনিবাৰ আহিছিল ন তেখেতসকল, তেখেত ছাত্ৰ সন্থাৰ কেইজনমান বিষয়ববীয়া আহিছে, তেখেতসকলকো মই ক্লিয়াৰলি কৈ দিছোঁ যে মোৰ হাতত এই বিষয়ে কোনো ইনফৰমেশ্যন নাই। গতিকে কোনো ধৰণৰ এক্টিভিটি এটা ইমান সোনকালে কিবা এটা শ্বিফ্ট কৰি দিয়া, ডিপাৰ্টমেণ্ট এটা লৈ যোৱা, একেবাৰে তাত গৈ বেলেগত বহাই দিয়া সম্ভৱেই নহয়। মই ৰাতিপুৱা 9:30 বজাত সকলোকে মই নিজ ঘোষণা কৰিলোঁ যে এইটো মোৰ হাতত নাই। আমি কৈছোঁ যে এটা প্ৰেছ ৰিলিজো আমি যুগুতাই দিলোঁ। তাৰপিছত কিন্তু এতিয়ালৈকে বন্ধটো উঠাই নোলোৱাটো মই বৰ দুখ পাইছোঁ, কাৰণ এইটো মোৰ কেলৈ ভাবোঁ এইটো মোৰ এটা আমাৰ জাতীয় সম্পদ, এখন দেশৰ সম্পদ, আৰু তাক আজি বন্ধই মোৰ আজি বহুত অপাৰেশ্যন বন্ধ কৰি দিলে। আজি মোৰ প্ৰডাকশ্যন কম হ'ব, আজি ক্ৰুড অইলৰ প্ৰডাকশ্যন, গেছৰ প্ৰডাকশ্যন কম হ'ব, যিটোৱে আমাৰ বিভিন্ন ধৰণৰ উদ্যোগত আজি এফেক্ট কৰিব। আৰু সেইটো বস্তু হোৱাটো মই কেতিয়াও নিবিচাৰোঁ আৰু আপোনালোকেও নিবিচাৰে, কোনেও নিবিচাৰে। গতিকে যিহেতু মই 9:30 বজাত সকলোকে কোৱাৰ পিছত মই এখন লিখিতভাৱে দিয়াৰ পিছতো যেতিয়া উঠাই লোৱা নাই, সেইটোৱে আমাৰ মনত এটা বৰ দুখ দিছে। আৰু আপোনালোকে জানে যে এই 1 ঘণ্টা বা 2 ঘণ্টা অইল ইণ্ডিয়া নিচিনা এটা ইণ্ডাষ্ট্ৰি যদি বন্ধ থাকে বহুত কোটি টকা নষ্ট হৈ যায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।